কবিতা লিখাৰ বাবে ছবি অঁকাৰ বাবে যদি মানুহ জেললৈ যাবলগীয়া হয়, কবিতা লিখাৰ বাবে ছবি অঁকাৰ বাবে যদি মানুহ জেললৈ যাবলগীয়া হয়, গছ কটা মানুহজনৰ জেল নহয় কিয়? তোৰ উদ্দেশ্যটো কোৱাচোন। মোৰ উদ্দেশ্যটো 10,000 নাচনীয়া নাছিলে যদি ৱৰ্ল্ড ৰেকৰ্ড হয়। আচ্ছা, 10,000 নাচনীয়া নাছিলে যদি ৱৰ্ল্ড ৰেকৰ্ড হয়, তেন্তে লাখ লাখ গছ কটা কথাটো ৱৰ্ল্ড ৰেকৰ্ড নহয় কিয়? আৰু 10,000 টকাৰ আশাত যদি কোনোবাই গছ পুলি ৰুই চেলফি দিব পাৰে, তেতিয়াহ'লে পইচা নোলোৱাকৈ এডালো গছ পুলি ৰুব নোৱাৰে কিয়? কিন্তু এই কিয়ৰ উত্তৰ আমাৰ হাততে আছে। আমি একগোট হ'ব লাগিব। চলি আছে ভাইমন্দাৰ অসমৰ চুকে কোণে ধুবুৰীৰ পৰা শদিয়ালৈকে চলি আছে। আৰু আজি আমি উপস্থিত হৈছোঁ টংলাত। সঁচাকৈ বৰ ধুনীয়া ঠাই। ইয়াৰ ৰাইজৰ সহযোগ দেখি সঁচাকৈ ভাল লাগিছে। ভাইমন্দা আহি আছে অহা 23 মে' তাৰিখ। তো আজি আমি সজাগতামূলক এখন বাতৰ নাটক ইয়াতে উপস্থাপন কৰিলোঁ প্ৰকৃতি সুৰক্ষাৰ ওপৰত। যেনেকৈ গছ নাথাকিলে আমি জীয়াই থাকিব নোৱাৰিম, আমি উশাহ লোৱাত কষ্ট হ'ব, আমাৰ পৃথিৱীখন ধুনীয়া হৈ নাথাকিব। ঠিক তেনেকৈ যদি আমাৰ মাজৰ পৰা চিনেমা নোহোৱা হৈ যায়, তেতিয়াহ'লে আমাৰ ভাষা, আমাৰ কলা, আমাৰ সংস্কৃতি নোহোৱা হৈ যাব। গতিকে চিনেমাক জীয়াই ৰখাটো আমাৰ সকলোৰে কৰ্তব্য, আগবঢ়াই নিয়াটো আমাৰ সকলোৰে কৰ্তব্য। 23 মে'ত আহি আছে, ভাইমন্দা সকলোৱে উপভোগ কৰক। ইয়াৰ অৰ্থ এইটো নহয় যে কেৱল ভাইমন্দা চালেহে অসমীয়া চিনেমা উদ্যোগটো আগবাঢ়ি যাব। প্ৰতিখন ভাল অসমীয়া চিনেমাৰ দৰ্শক হওক আচলতে, আৰু আমাৰ অসমীয়া চিনেমাক জীয়াই ৰাখক।